নিউ কৰি দিয়ে যদি আপোনাৰ মনিটাইজ আছে চেনেলটো প্লাস ওয়াচ টাইম সাবস্ক্রাইবার্স বহুতখিনি গেইন কৰি দিয়ে আৰু সাবস্ক্রাইবাৰ যদি মই দেখাম আপোনালোকক তে সাবস্ক্রাইবাৰ যদি মই দেখাব যাওঁ আপোনালোকক চাওক সাবস্ক্রাইবাৰ কিমান হৈছে মই ওভাৰভিউ ধুনিয়াকৈ আপোনালোকক দেখাই আছো নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো টেক মাধুৰ্য ডেকালৈ হয় এই যোনটো নতুন ইউটিউব চেনেল তো এই ইউটিউব চেনেলটোৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে আপোনালোকৰ কাৰণে কাৰণ মই আজি শিকাম আপোনালোকক যে আপুনি এটা ভিডিও কেনেকৈ ভাইৰেল কৰিব হয় ইউটিউবত যেতিয়া আপুনি প্ৰথম বাৰৰ বাবে ভিডিও এটা আপলোড কৰে বা আপুনি লাহে লাহে যেতিয়া এটা দুটাকে প্ৰায় 10টা বা 20টা মান ভিডিও আপলোড হৈ যায় আপোনাৰ চেনেলতে আপুনি ভিডিওজ বিলাক কেনেকৈ কি ভাইৰেল কৰিব বা আগন্তুক দিনক আপুনি কেনেকৈ ইউটিউবত আগবাঢ়ি যাব আগবাঢ়ি তেতিয়াহে যাব যেতিয়া আপোনাৰ ভিডিও এটা ভাইৰেল হ'ব মানুহে যেতিয়া আপোনাক চিনি পাব যেতিয়া আপোনাৰ এটা মাৰ্কেটত ফেস ভ্যালু বনিব তেতিয়াহে আপোনাক মানুহে বিশ্বাস কৰিব বা আপোনাৰ ভিডিও চাবলৈ ভাল পাব তে সেই বস্তুখিনি আপুনি কেনেকৈ আসলে জিকিব তে হেতুৰ বিষয়ে আজিৰ এই ভিডিওটোত মই ধুনিয়াকৈ আপোনালোকক বুজাম আৰু এই ভিডিওটোত মই প্ৰুফ দেখাম আপোনালোকক এনে মই হাবাত কোৱা নাই কাৰণ মই নিজৰ ক্ষেত্ৰত হেবিলাক এপ্লাই কৰিছো আৰু যিহেতু মোৰ যিমানখিনি এক্সপেৰিয়েন্স হৈ আছে তে সেই কথাখিনিহে মই আপোনালোকক কৈ আছো তে আগবাঢ়িছো ভিডিওটোৰ মাজলৈ আৰু যদি আপোনালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই টেক মাধুৰ্য ডেকা তে আপোনালোকে সাবস্ক্ৰাইব কৰক আৰু লগতে লাইক আৰু শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব তে বন্ধুসকল এতিয়া কথাটো আহে যে আপোনালোকে ভিডিওটো ভাইৰেল কেনেকৈ কৰিব তো কথাটো হৈছে তাত তে বহুত সবতছে ডাঙৰ কোৱেশ্চন হৈছে যে আপোনালোকে ভিডিওটো ভাইৰেল কৰিব কেনেকৈ তে যদি মই ইন শৰ্ট ক'বলৈ যাওঁ তেন্তে এটা ভিডিওৰ যোনটো ডিউৰেশ্যন হয় যোনটো লেংথ হয় ভিডিওটোৰ 5 মিনিট 10 মিনিট বা 20 মিনিট তে হে লেংথটোৰ ওপৰতহে ডিপেন্ড হয় ভাইৰেলিটি মানে যোনটো চান্সেছ থাকে ভিডিওটো ভাইৰেল হোৱা তে হেতুৰ ওপৰত ডিপেন্ড হয় আৰু হেতুৰ ভিতৰত এটা বস্তু আহে অডিয়েন্স ৰিটেনশন যদি 10 মিনিটৰ এটা ভিডিও হয় হে 10 মিনিটৰ ভিডিওটো অডিয়েন্সে কিমান সময়লৈকে ওয়াচ কৰিছে ওয়াচ তেতিয়াহে কৰিব যদি ইন্টাৰেষ্টিং হয় ভিডিওটো যদি কিবা হেতুৰ পৰা শিকিব পাই আছে বা কিবা এটা সাসপেন্স ক্ৰিয়েট কৰিছে ভিডিওটোত সদায় অডিয়েন্সক ভিডিওৰ মাজলৈকে নিবলৈ চেষ্টা কৰিব কাৰণ এটা সাসপেন্স ক্ৰিয়েট হয় আৰু যাৰ কাৰণে যোনটো মানুহৰ আপোনাৰ ভিডিওটোত ওয়াচ টাইমটো থাকে যোনটো ওয়াচ টাইম বুলি কয় সেই ভিডিওটোত সেই ওয়াচ টাইমটো যিমান মানে আপুনি ধৰি ৰাখিব আপোনাৰ সেই ভিডিওটোত আপুনি নিজে ক্ৰিয়েটাৰজনে তে সেই ভিডিওটোৰ ভাইৰেল হোৱা চান্স সিমানে বেছি বাঢ়ি যায় মই এটো কোৱা নাই যে ভিডিওটো ভাইৰেল হৈয়ে যাব কিন্তু বহুত ক্ষেত্ৰত হৈ যায় 10টা ভিডিওৰ ভিতৰত যদি আপুনি সেই তেনেকৈ টেকনিকটো ইউজ কৰে যেনেকৈ মই কৈ আছো যদি 10 মিনিটৰ ভিডিও হয় তে আপুনি যদি 3 মিনিট বা 4 মিনিট বা এটলিষ্ট 5 মিনিটৰ কাৰণে যদি আপুনি অডিয়েন্সখিনিক ধৰি ৰাখিব পাৰে এটলিষ্ট 5 মিনিটৰ কাৰণে আউট অফ যোনটো 10 মিনিটৰ যেটো আপোনাৰ ভিডিও হয় তেতিয়া ভিডিওটোৰ ভাইৰেল হোৱা চান্স বহুত বেছি বাঢ়ি যায় হয় আৰু মই এটো এনেই কোৱা নাই মই এটা 12 মিনিট মানৰ ভিডিও বনাইছিলো একচুয়ালি প্ৰায় 13 মিনিটে হয় 12 মিনিট 57 সেকেন্ডছ মানৰ ভিডিও হয় এটো তে মই আপোনালোকক প্ৰুফ দেখাম আপোনালোকে চাওক স্ক্ৰিনত মই আপোনাক দেখাই আছো মোস্ট ভিউড ভিডিওছত যদি মই এতিয়া ক্লিক কৰো ক্লিক কৰাৰ লগে লগে এটা ভিডিও দেখাব SMBT বেংগলুৰু বুলি যোনটো মোৰ ৰিয়েল ফেন্স আছাম ইউটিউব চেনেলটো আছে তো হেইটো চেনেলৰ কথা কৈ আছো যেটো এটো মোৰ মেইন চেনেল হয় আৰু তাত কেনেকৈ কি পদ্ধতিত মই ভিডিওবিলাক আপলোড কৰো চাই লওক তে যেতিয়া মই এটা দেখাম আপোনালোকক ইয়াত চাওক প্ৰায় 23500 ভিউজ আছে 23.5k আছে মানে প্ৰায় 23500 মান মানুহে এই ভিডিওটো চাইছে তে যদি অডিয়েন্স ৰিটেনশনৰ কথা ক'ব যাওঁ তে প্ৰায় 2 মিনিট 48 সেকেন্ডছ মান এই ভিডিওটো চাইছে মানে ইয়াত পাৰ্চেন্টেজ আছে 21.7% এই ভিডিওটোৰ যোনটো অডিয়েন্স মানে এভাৰেজ ভিউ ডিউৰেশ্যন পাৰ্চেন্টেজটো হৈছে 21.7 তে বহুত কম আছে তথাপি ভিডিওটো কিন্তু ভাইৰেল হৈছে ভাইৰেল এই কাৰণে হৈছে কাৰণ ভিডিওটোৰ লেংথটো হৈছে প্ৰায় 13 মিনিট মানৰ প্ৰায় 13 মিনিট মানৰ ভিডিও হয় যত মই অডিয়েন্সখিনিক ধৰি ৰাখিছো প্ৰায় আপুনি প্ৰায় 3 মিনিট মানে ক'ব পাৰে কাৰণ এই ভিডিওটো যেতিয়া মই দিছিলো তে প্ৰথমতে 3 মিনিট 45 সেকেন্ড আছিল এভাৰেজ ভিউ ডিউৰেশ্যন 3 মিনিটছ 45 সেকেন্ডছ তাৰপিছত ক্ৰমান্বয়ে যেতিয়া ভিডিওটো আৰু বেছি ভাইৰেল হ'বলৈ ল'লে তাৰে পিছত লাহে লাহে কি হৈছে 3 মিনিট 20 সেকেন্ডলৈকে আহিলে তাৰে পিছত আহিলে 3 মিনিট 15 সেকেন্ড তাৰ পিছত 3 মিনিট 5 সেকেন্ডলৈকে আহিলে তাৰে পিছতটো এনেকুৱা হ'ল যে 3 মিনিটৰ আৰু পিছুৱাই আহিলে 2 মিনিটছ 57 সেকেন্ডছ মান মানুহে চোৱা হ'ল এভাৰেজ ভিউ ডিউৰেশ্যন কিন্তু তেতিয়া অলৰেডি ভিডিওটো লাইনত লাগি গ'ল মানে এলগৰিদমত মোৰ ভিডিওটো ফাঁসি গ'ল আৰু এলগৰিদমে পুশ কৰিছে আৰু এইটোৰ ভিডিওৰ এটা কথা কি হৈছে মই সাৰ্চ ৰেংকিংত আনিবলৈ সাৰ্চেবল মানে টপিকত বনাইছিলো যোনটো SMBT বেংগলুৰু ৰেলৱে ষ্টেচন অল ট্ৰেইন টাইম টেবল মই টাইপ কৰিছো তে এইটো হৈছে কি মানে মোস্ট ডিমান্ডেবল একচুয়ালি টপিক হয় তে এই টপিকটোৰ ওপৰত মই বনাইছিলো আৰু টাইটেলটো চাওক যেনেকৈ দিছো হে তেনেকৈ একচুয়ালি সাৰ্চটো হৈছে যদি মই ৰিচত যাওঁ ৰিচত যোৱাৰ লগে লগে ইয়াত গুগলৰ ফালৰ পৰা বহুত বেছি সাৰ্চ হৈছে গুগলত গৈ পেলাই মানুহে যেনেকৈ আপুনি গুগলত সাৰ্চ কৰিলে ভিডিও এটা দেখায় ইউটিউবত ডাইৰেক্ট আহি যায় ভিডিওটোত ক্লিক কৰিলে ঠিক তেনেকৈ মানে মোৰ ভিডিওটো মানুহে চাইছে সেই কাৰণে আৰু বেছি ভাইৰেল হৈছে আৰু SMBT বেংগলুৰু যোনটো ইউটিউব সাৰ্চ টাৰ্ম চাওক 12.9 প্ৰায় আছে 12.9% আছে যোনটো সাৰ্চ টাৰ্মত মই
ভিডিঅ'টো বনাইছোঁ তো সেইকাৰণে ভাইৰেল হৈ গৈছে আৰু এইটো ক্ৰমান্বয়ে এতিয়া মোক ভাল এটা ইনকাম জেনেৰেট কৰিও দি আছে এইটো ভিডিঅ'য়ে কাৰণ এইটো মানে লাইফ টাইমৰ কাৰণে চলিব এনেকুৱা নহয় যে মই শৰ্ট পিৰিয়ড অফ টাইমৰ কাৰণে বনাইছোঁ আৰু এই ভিডিঅ'টো কেইদিনমান চলি বন্ধ হৈ যাব এনেকুৱা নহয় এইটো মানুহৰ ডিমাণ্ড আছে মই গোটেইখিনি এই ষ্টেচনটো যিমান ট্ৰেইনবিলাক চলে গোটেইখিনি কভাৰ কৰি পেলাই ভিডিঅ'টো মই বনাইছিলোঁ সেইকাৰণে এতিয়া ভিডিঅ'টো কি হৈছে ক্ৰমান্বয়ে গৈ আছে আৰু এইটো নৰখে সেইটো মই ডেম চিয়ৰ ক'ব পাৰোঁ এটলিষ্ট আৰু এক বছৰমানটো চলিব এই ভিডিঅ'টো তে যেতিয়া আপুনি এটা লং মানে সাস্টেইনেবল ভিডিঅ' এটা বনায় তেতিয়া আপোনাক ধুনীয়াকৈ আৰ্নিঙো কৰি দিয়ে যদি আপোনাৰ মনিটাইজ আছে চেনেলটো প্লাছ ৱাচ টাইম ছাবস্ক্ৰাইবাৰ্ছ বহুতখিনি গেইন কৰি দিয়ে আৰু ছাবস্ক্ৰাইবাৰ যদি মই দেখাওঁ আপোনালোকক তো ছাবস্ক্ৰাইবাৰ যদি মই দেখাব যাওঁ আপোনালোকক চাওক ছাবস্ক্ৰাইবাৰ কিমান হৈছে মই অভাৰভিউ ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ চাওক প্ৰায় 271টা ছাবস্ক্ৰাইবাৰ্ছ গেইন হৈছে মোৰ এই ভিডিঅ'টোৰ পৰা যোনটো 23,500 মানুহে চাইছে মানে লাহে লাহে 300 পাৰ হৈ যাব ছাবস্ক্ৰাইবাৰ ইমানটো গ্যাৰান্টি আছে তে সেইটোৱে কথা যে আপুনি যেতিয়া অডিয়েন্স ৰিটেনশ্যনটোৰ ওপৰত কাম কৰিব বহুত বেছি ভিডিঅ' ভাইৰেল হ'ব আপোনাৰ ৱাচ টাইমো সোনকালে কমপ্লিট হ'ব যেতিয়া আপুনি এটা নতুন চেনেল ক্ৰিয়েট কৰিব কাৰণ তেতিয়া 1K ছাবস্ক্ৰাইবাৰ আৰু 4000 ৱাচ আৱাৰ লাগে সেইকাৰণে তেতিয়া আপুনি লং ভিডিঅ'বিলাক বনাব মানে একেবাৰে লং ভিডিঅ' বনাব দিয়া নাই কাৰণ আপোনাৰ মাৰ্কেটত ফেচ ভেলু নাই সেইকাৰণে লং ভিডিঅ' বনালেও নচলে সেইকাৰণে নচলে কাৰণ আপোনাক মানুহে চিনি নাপায় সেইকাৰণে লাহে লাহে 2 মিনিটৰ ভিডিঅ' বনাওক 3 মিনিটৰ বনাওক 5 মিনিটৰ বনাওক তাৰপিছত লাহে লাহে বঢ়াই দিয়ক 5 মিনিটৰ পৰা লাগিলে ডাইৰেক্ট 10 মিনিট মানে এটা লেংথৰ ভিডিঅ' বনাই দিয়ক লাগিলে আপুনি 13 মিনিটৰ বনাই দিব পাৰে কোনো কথা নাই তে সেই তেনেকৈ লাহে লাহে মানুহক আপোনাৰ ভিডিঅ'ৰ প্ৰতি এডিকশ্যনটো কৰাওক আৰু লাহে লাহে সাসপেন্সটো ক্ৰিয়েট কৰক ভিডিঅ'ত যাতে ভিডিঅ'ৰ মাজলৈকে আহে যদি 5 মিনিটৰ ভিডিঅ' হয় তে প্ৰায় 2 মিনিটমান হ'লেও মানুহক ধৰি ৰাখিব ভিডিঅ'টো 2 মিনিট এভাৰেজ ভিউ ডিউৰেশ্যন 2 মিনিটমান হ'ব লাগিব তো সেইটোৱে কথা যে ধুনীয়াকৈ মই যিহেতু দেখাই দিলোঁ মোৰ YT ষ্টুডিঅ'টো খুলি আপোনালোকক দেখাই দিলোঁ 23,000 মানে প্ৰায় 23,500 হোৱা ভিউ মানে ভিডিঅ'টো আপোনালোকক দেখাই দিলোঁ তো কেনেকৈ কি কাম কৰিব লাগে হয় নিশ্চয় বুজি পাইছে তো যদি এইটো টপিকত অডিয়েন্স ৰিটেনশ্যন কেনেকৈ আৰু ভালকৈ বঢ়াব পাৰি মানে ইন ফিউচাৰ যদি আপোনালোকে বিচাৰে মই প্ৰেক্টিকেলি ধুনীয়াকৈ মানে ষ্টেপ বাই ষ্টেপ দেখাম আপোনালোকক প্ৰেক্টিকেলি একদম মই ভিডিঅ' কেনেকৈ আপলোড কৰোঁ নিজে ভিডিঅ' এটা লাগিলে মই নিজে ডাঙৰকৈ বনাম প্লাছ সেই ভিডিঅ'টো মই এচিঅ' কেনেকৈ কৰোঁ বা সেই ভিডিঅ'টোত মই কেনেকৈ ক'ম পুৰা A to Z আপোনালোকক ফুল মই টিপছ এণ্ড ট্ৰিক্স দিম গতিকে আজিৰ এই ভিডিঅ'টোত ইমানখিনি আছিলে শিকাবলগীয়া যদি অকণমানো শিকিবলৈ পালে কিবা বা ভাল পাইছে তেনে ছাবস্ক্ৰাইব কৰি দিব তে অডিয়েন্স ৰিটেনশ্যনটোৰ ওপৰত কাম কৰক বহুত বেছি যিহেতু মই শিকাই দিলোঁ যদি 10 মিনিটৰ হয় 5 মিনিটলৈকে এটলিষ্ট মানুহখিনিক ধৰি ৰাখক তেতিয়া বহুত চান্সেছ বনি যায় এটলিষ্ট 10টা ভিডিঅ'ৰ যদি আপুনি তেনেকৈ ট্ৰিক্স লগায় তে তাৰে 4টাটো ভাইৰেল হ'ব এইটো নিশ্চিত কাৰণ মই নিজৰ ওপৰত পাইছোঁ সেইকাৰণে মই কৈছোঁ এনেকুৱা নাই মই কৰি যেতিয়া প্ৰায় 13 মিনিটমানৰ ভিডিঅ'টো তেনেকৈ দিলোঁ চলি গ'ল মাৰ্কেটত চলিল দুটা কাৰণত এটাটো সাৰ্চেবল টাৰ্ম আছিলে ডিমাণ্ড আছে এই টপিকটোৰ ওপৰত মানুহৰ দ্বিতীয়তে মই সাসপেন্স ক্ৰিয়েট কৰিছোঁ ভিডিঅ'টোত গোটেই সাসপেন্স এটাই ক্ৰিয়েট হৈছে কাৰণ গোটেইখিনি ট্ৰেইনৰ কথা জানিব বিচাৰিব মানুহখিনিয়ে আৰু প্ৰায়খিনি মেইন ট্ৰেইনৰ কথা মই ভিডিঅ'টোৰ মাজত কৈছোঁ সেইকাৰণে সেইটোৱে হৈছে মেইন কাৰণ তে আশা কৰোঁ ভিডিঅ'টো বেছি ভাল পালে তে লগ পাই আছোঁ নতুন এটি ভিডিঅ'ৰ লগত আজিলৈ ইমানেই ধন্যবাদ